নমস্কাৰ বন্ধুসকল, আমাৰ চেনেল জ্ঞানটেক পঢ়িবলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। সো আজি আমি লৈছোঁ আপোনাৰ কাৰণে এটা বহুতেই গুৰুত্বপূৰ্ণ ভিডিঅ'। আৰু এই ভিডিঅ'ত আমি আলোচনা কৰিম যে এনিমেলবিলাকৰ য়ং ওৱান বা বেবীবিলাকক কি নামেৰে জনা যায় আৰু এনিমেলবিলাকৰ মেল ফিমেলক কি বুলি জনা যায়। সো এটা ভিডিঅ'টো ষ্টাৰ্ট কৰা হওক। পেয়াৰ অৰ্থাৎ ভালুকৰ য়ং ওৱান বা বেবীটোক কি বুলি কোৱা হয়? কাপ বুলি কোৱা হয়। আৰু মতা ভালুকক কি বুলি কোৱা হয়? বৰ বুলি কোৱা হয়। আৰু মাইকী ভালুকক চ' বুলি কোৱা হয়। ডাক অৰ্থাৎ হাঁহৰ য়ং ওৱান বা বেবীটোক কি বুলি কোৱা হয়? ডাকলিং বুলি কোৱা হয়। আৰু মতা হাঁহক কি বুলি কোৱা হয়? ড্ৰেক বুলি কোৱা হয়। আৰু মাইকী হাঁহক ডাক বুলি কোৱা হয়। এলিফেণ্ট অৰ্থাৎ হাতীৰ য়ং ওৱান বা বেবীটোক কি বুলি কোৱা হয়? কাপ বুলি কোৱা হয়। পিগ অৰ্থাৎ গাহৰিৰ য়ং ওৱান বা বেবীটোক কি বুলি কোৱা হয়? পিগলেট বুলি কোৱা হয়। আৰু মতা গাহৰি কি বুলি কোৱা হয়? বৰ বুলি কোৱা হয়। আৰু মাইকী গাহৰিক চ' বুলি কোৱা হয়। হৰ্চ অৰ্থাৎ ঘোঁৰাৰ য়ং ওৱানটোক কি বুলি কোৱা হয়? ফ'ল বুলি কোৱা হয়। আৰু মতা ঘোঁৰাক কি বুলি কোৱা হয়? ষ্টেলিয়ন বুলি কোৱা হয়। আৰু মাইকী ঘোঁৰাক মেয়াৰ বুলি কোৱা হয়। এইটো বহুতেই ইম্পৰ্টেণ্ট, এক্সামত প্ৰায় অহা দেখা যায়। ডিয়াৰ অৰ্থাৎ হৰিণৰ য়ং ওৱান বা বেবীটোক কি বুলি কোৱা হয়? ফন বুলি কোৱা হয়। আৰু মতা হৰিণক কি বুলি কোৱা হয়? ডিয়াৰ বা বাঘ বুলি কোৱা হয়। আৰু মাইকী হৰিণক ডো বুলি কোৱা হয়। আৰু কেতিয়াবা মতা হৰিণক ষ্টেগ বুলিও কোৱা হয়। আৰু মাইকী হৰিণক হিন বুলি কোৱা হয়। এইটো প্ৰায় এক্সামত অহা দেখা যায়। ষ্টেগ আৰু হিনটো এক্সামত মেল আৰু ফিমেলটো সোধে কেতিয়াবা। টাইগাৰ অৰ্থাৎ বাঘৰ য়ং ওৱান বা বেবীটোক কি বুলি কোৱা হয়? কাপ বুলি কোৱা হয়। আৰু মেল টাইগাৰক টাইগাৰ বুলিয়ে কোৱা হয়। আৰু ফিমেল টাইগাৰক টাইগ্ৰেছ বুলি কোৱা হয়। চিপ অৰ্থাৎ ভেড়াৰ য়ং ওৱান বা বেবীটোক কি বুলি কোৱা হয়? লেম বুলি কোৱা হয়। আৰু মতা ভেড়াক কি বুলি কোৱা হয়? ৰাম বুলি কোৱা হয়। আৰু মাইকী ভেড়াক ইউ বুলি কোৱা হয়। কাউ অৰ্থাৎ গৰুৰ য়ং ওৱান বা বেবীটোক কি বুলি কোৱা হয়? কাফ বুলি কোৱা হয়। আৰু মতা গৰুক কি বুলি কোৱা হয়? বুল বুলি কোৱা হয়। আৰু মাইকী গৰুক কাউ বুলি কোৱা হয়। কেট অৰ্থাৎ মেকুৰীৰ য়ং ওৱান বা বেবীটোক কি বুলি কোৱা হয়? কিটেন বুলি কোৱা হয়। আৰু মতা মেকুৰীক কি বুলি কোৱা হয়? টম বুলি কোৱা হয়। আৰু মাইকী মেকুৰীক কুইন বুলি কোৱা হয়। ৰেবিট অৰ্থাৎ শহাপহুৰ য়ং ওৱান বা বেবীটোক কি বুলি কোৱা হয়? কিট বুলি কোৱা হয়। আৰু মতা শহাপহুক কি বুলি কোৱা হয়? জেক বুলি কোৱা হয়। আৰু মাইকী শহাপহুক কি বুলি কোৱা হয়? জিল বুলি কোৱা হয়। হেন অৰ্থাৎ মুৰ্গীৰ য়ং ওৱান বা বেবীটোক কি বুলি কোৱা হয়? চিক বুলি কোৱা হয়। আৰু মতা মুৰ্গীক কি বুলি কোৱা হয়? ৰুষ্টাৰ বুলি কোৱা হয়। আৰু মাইকী মুৰ্গীক চিকেন বা হেন বুলি কোৱা হয়। ডগ অৰ্থাৎ কুকুৰৰ পোৱালি বা য়ং ওৱানক কি বুলি কোৱা হয়? পাপি বুলি কোৱা হয়। আৰু মতা কুকুৰক ডগ বুলি কোৱা হয়। আৰু মাইকী কুকুৰক বিটচ বুলি কোৱা হয়। ফ্ৰগ অৰ্থাৎ ভেকুলীৰ পোৱালি বা য়ং ওৱানক কি বুলি কোৱা হয়? টেডপল বুলি কোৱা হয়। বাটাৰফ্লাই অৰ্থাৎ পখিলাৰ বেবী বা য়ং ওৱানক কি বুলি কোৱা হয়? কেটাৰপিলাৰ বুলি কোৱা হয়। গুছ অৰ্থাৎ ৰাজহাঁহৰ য়ং ওৱান বা বেবীটোক কি বুলি কোৱা হয়? গজলিং বুলি কোৱা হয়। আৰু মতা ৰাজহাঁহক কি বুলি কোৱা হয়? গেণ্ডাৰ বুলি কোৱা হয়। আৰু মাইকী ৰাজহাঁহক গুজ বুলিয়ে কোৱা হয়। আৰু কেতিয়াবা গুজৰ প্লুৰেল ফৰ্মটো সোধে, তেতিয়া কি হ'ব? গিজ হ'ব। GEESE। সোৱান অৰ্থাৎ ৰাজহাঁহৰ য়ং ওৱান বা বেবীটোক কি বুলি কোৱা হয়? চিগনেট বুলি কোৱা হয়। আৰু মতা ৰাজহাঁহক কি বুলি কোৱা হয়? কব বুলি কোৱা হয়। আৰু মাইকী ৰাজহাঁহক পেন বুলি কোৱা হয়। কাংগাৰুৰ বেবীটোক কি বুলি কোৱা হয়? জয়ী বুলি কোৱা হয়। ইগলৰ বেবী বা য়ং ওৱানক কি বুলি কোৱা হয়? ইগলেট বুলি কোৱা হয়। এইটো এক্সামত বহুতবাৰ আহিছে। সো এইখিনি আছিলে আজি ভিডিঅ'টো গুৰুত্বপূৰ্ণ কথাখিনি। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব, লগতে আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আজিলৈকে এইখিনি, আকৌ এটা নতুন ভিডিঅ' লগ পাম। ধন্যবাদ।